Welcome to my class, my dear students. Last class আমি কি ডিসকাস কৰিছিলো axiomatic definition ওপৰত ডিসকাস কৰিলো so axiomatic definition টো আমি কি পালো what we have got in the axiomatic definition say axiomatic definition not তিনটা কন্ডিশন থাকিব মেইনলি দুটা হয় আৰু এটো লাস্ট কন্ডিশন টো আমি দুটা বা তাতকৈ বেছি ইভেন্ট যদি আহি যায় তেতিয়া আমি এটো condition by axiom check koro thik ase so according to the axiomatic definition first condition is that probability value is always lies between 0 and 1 thik ase second condition is that total probability is always 1 and third condition is that if we define two or more mutually exclusive events associated with this same random experiment then the probability of the union of the mutually exclusive events is equal to the sum of their respective probabilities. ঠিক আছে তো probability value to 0 আৰু 1 মাজত ঠিক total probability to 1 হ'ব আৰু mutually exclusive events যদি আমি define কৰো তেন্তে mutually exclusive events খিনি probability union কৰি যিটো আমি ইভেন্ট পাম তো হেতু probability value to আমাৰ ৰেসপেক্টিভ যিখিনি এলিমেন্টাৰী ইভেন্টৰ probability value টো লগত প্লাস কৰিলে ইকুৱেল আহিব তানে probability of a union b is equal to probability of a plus probability of b so এইটা হল axiomatic definition so আজি আমাৰ ডিসকাশনৰ টপিকটো হৈছে যে আমি কিছুমান থিওৰামছ ডিসকাস কৰিম ৰিজাল্ট আছে কিছুমান ৰিজাল্ট আছে so সেই ৰিজাল্টছখিনি বিৰাটেই দৰকাৰী প্ৰুফ কৰিবলৈ এক্সামত আহি থাকে so বুজি 2 মাৰ্কছৰ কোৱেশ্চন কিছুমান আহি থাকে so এই থিওৰামছখিনি আজি আমি ডিসকাস কৰিম so first theorem to আমি লৈছো number 1 theorem to হৈছে যে probability of impossible event is always 0 probability of impossible event is denoted by phi that means probability of phi is equal to 0 so আমি এটা proof কৰিব লাগে ঠিক আছে so proof to কেনেকৈ কৰিবা চোৱা s union phi is equal to কি হ'ব কোৱাচোন আমি এটা সেটৰলে যাম হা অকমান সেটৰ কনসেপ্ট বিলাক ইয়াত আহি থাকিব এটা গোটেই বস্তুখিনি মই এটা সেটৰ বস্তু লগত মিলাই কৰি থাকিম সংহতি বুলি যেটো আমি মেথছত পাও সেটৰ সংহতি সেট থিওৰি সো হে তাৰ বস্তুখিনি লগত বস্তুখিনি সেম আহি সিমিলাৰিটিজ আছে আমি তেহে মতেহে কৰিম তো ইয়াত খালি আমি এটা ডিফাৰেন্স এটা আছে হেতু হৈছে যে কি ইয়াত আমি s ইউজ নকৰো sorry আমি u ইউজ নকৰো আমি যেটো সেটত আমি যেটো u ইউনিভাৰ্সাল সেটৰ যেটো কনসেপ্ট হাৰ্ভিক সংহতি বুলি যেটো আমি কওঁ হেতু আমি u ৰে ডিনোট কৰো কিন্তু ইয়াত এতিয়া আমি u ডিনোট নকৰো ইয়াত আমি সব s কৰিম মানে মিনিং টু সেম s আৰু u মিনিং টু সেম ঠিক আছে সো এতিয়া চোৱা s ইউনিয়ন phi কি হ'ব বাৰু s হৈছে স্যাম্পল স্পেস phi টো হৈছে নাল সেট বুলি ধৰিলো আৰু এটা এলিমেন্ট নাথাকে তো s হৈছে গোটেই স্যাম্পল স্পেসটো আহিব ঠিক আছে তো s union phi is equal to হ'ব s union phi is equal to s হ'ব এতিয়া s intersection phi is equal to কি হ'ব কোৱাচোন s intersection phi কমন কিবা আছে জানো s হৈছে আমাৰ গোটেই স্যাম্পল স্পেসটোত আমাৰটো বহুত পইণ্ট থাকিব সাপোজ e1 e2 এনে ধৰণে মোৰ en টা সাপোজ স্যাম্পল পইণ্ট আছে phi বুলি ক'লে তো ইয়াত একোই নাথাকে phi বুলি ক'লে তো আমাৰ ইয়াত এতিয়া phi বুলি ক'লে আমাৰ একো এলিমেন্টে নাথাকে তো s intersection phi বুলি ক'লে কমন কি আহিব s intersection phi বুলি ক'লে আমাৰ একোই নাহে এটা মানে phi s intersection phi is equal to phi একো কমন নাথাকে কাৰণ phi একো এলিমেন্টে নাথাকে সো s intersection phi কৰিলে তো phi হ'ব ঠিক আছে আৰু s union phi কৰিলে দুইটা যদি কম্বাইন কৰা তো আমি s পাম তো যেতিয়া তোমাৰ এটো চোৱা s intersection phi is equal to phi তাৰ মানে কমন একোই নাই তাৰ মানে ইন্টাৰসেকশনটো যদি phi হয় তাৰ এটো কি বুজায় ইভেন্টস s and phi আর phi মানে হৈছে ইম্পসিবল ইভেন্ট s মানে হৈছে সিওর অর সার্টেন ইভেন্ট এটোটা এবিলাক হৈছে সিম্পলি আমি ডিনোট কৰিবলৈ এবিলাক লেটাৰ ইউজ কৰো মানে s টো ইউজ কৰি ফেলে phi টো ইউজ কৰে ইম্পসিবল ইভেন্ট তো ইভেন্টস s and phi are mutually exclusive তো যেতিয়া ইন্টারসেকশন টু phi আহিলে তাৰ মানে এটো কি মিনিং কৰিছে ইভেন্টস are mutually exclusive এতিয়া এই বস্তুটো আহা do both side of probability likha probability of s union phi is equal to probability of s this implies that etia swa tumi etu ki kori thoisa already tumi etu show kori thoisa je events s and phi are mutually exclusive events
ঠিক আছে যেহেতু তুমি এইটো অলৰেডি কৈ থৈছা যে মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট হয় তেন্তে আমি কি পাইছিলোঁ লাষ্ট ক্লাছত এক্সিঅমেটিক ডেফিনিশ্যনটোৰ মতে ইউনিয়ন অফ টু মিউচুৱেলি এক্সক্লুচিভ probability of the union of two mutually exclusive events is equal to the sum of their respective probabilities ঠিক আছে দুটা যদি মিউচুৱেলি এক্সক্লুচিভ ইভেণ্টৰ ইউনিয়নটো আমি লওঁ তেন্তে সেই ইউনিয়নটোৰ probability ভ্যালুটো কি হ'ব probability of their sum of their probabilities of their respective probabilities তাৰমানে সিহঁতৰ A আৰু B probability ভ্যালুটো টোটেলটো ধৰিব পাৰিছা probability of union B is equal to probability of A plus probability of B এইটো হ'ল আমাৰ এক্সিঅমেটিক ডেফিনিশ্যনৰ মতে থাৰ্ড এক্সিঅমটোৰ মতে এই ৰিজাল্টটো আমাৰ আহে যদি মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট হয় ঠিক আছে এই পইণ্টটো মনত ৰাখিবা মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট হ'ব লাগিব এতিয়া probability of S union phi আমি এটা এই কেছটো চোৱা আমাৰ মাজত ইউনিয়ন আছে ঠিক আছে ইউনিয়ন হ'ব লাগিব কিন্তু দেই নট ইণ্টাৰচেকশ্যন ইউনিয়ন অফ দি মিউচুৱেলি এক্সক্লুচিভ ইভেণ্টছ ঠিক আছে এইটো হৈছে A ইউনিয়ন B দুইটা মিউচুৱেলি এক্সক্লুচিভ ইভেণ্টছ তো ইহঁতৰ ইউনিয়নটোহে আমি probability ভ্যালুটো ল'ম তো এতিয়া ইয়াতো মই এতিয়া S ইউনিয়ন phi লিখি থৈছোঁ তো S আৰু phi আমি অলপ আগত আমি জাষ্ট আগৰ ষ্টেপটোত কি দেখুৱাই শ্ব' কৰি থৈছোঁ যে S আৰু phi মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট ঠিক আছে চ' S আৰু phi যদি মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট হয় তেন্তে মোৰ এই থাৰ্ড এক্সিঅমটো মই ইয়াত এতিয়া এপ্লাই কৰিব পাৰোঁ তো এইটো যদি মই ইয়াত এপ্লাই কৰোঁ তেন্তে মই এইটো এটা কি লিখিম এই পাৰ্টটোৰ ৰিজাল্টটো এই থাৰ্ড এক্সিঅমটোৰ মতে মোৰ এই পাৰ্টটোৰ ৰিজাল্টটো কি হ'ব probability of S plus probability of phi বুজি পাইছা আমি এইটো ছেপাৰেট কৰিব পাৰোঁ probability of S union phi is equal to probability of S plus probability of phi according to using axiomatic definition axiom number 3 ঠিক আছে এইটো ডেফিনিশ্যনটো ইউজ কৰিহে মই ৰিজাল্টটো লিখিছোঁ এগেইন তোমাৰ probability of S is equal to 1 আমি আকৌ ইয়াত এইটো 1 লিখি দিলোঁ এইটো হ'ল axiomatic definition তো তুমি এইটো লিখা using axiomatic definition তো তুমি axiomatic definition ইউজ কৰি তুমি এই ৰিজাল্ট কিটা লিখিলা তো this implies that probability of phi is equal to চোৱা এইটো হ'ল তোমাৰ probability of S এটা probability of S is equal to তোমাৰ 1 হয় 1 minus probability of S is equal to 1 so 0 তো আমি কি ক'লো probability of impossible event is 0 আমি এই বস্তুটো আমি axiomatic definitionৰ হেল্প লৈ প্ৰুফটো কৰিলো ঠিক আছে So আমি তেনেধৰণে কৰোঁ নেক্সট এটা ৰিজাল্ট আছে probability of নেক্সট থিওৰামটো হৈছে probability of A complement is equal to 1 minus probability of A probability of A complement is equal to 1 minus probability of A complement A is a eta event to A complement to hobo event A complementary opposite to zitu meaning kore to event A to A complement ki bujai event A does not occur opposite to mane negative sense ota hi jay to eta A result to hoy A complement or probability value to ami hotai ki likhim 1 minus probability of A etia A to proof keneke korim chua ako ami setole goisu setor mote A union A complement is equal to তাৰ মানে চোৱা এটোটো মই S লিখিম এটো স্যাম্পল স্পেসটো হা তো ইয়াৰ A হৈছে ইয়াত সাপোজ A তাৰ মানে A টোৱে সাপোজ S টোৱে সাপোজ বুজাইছে 1 2 3 4 5 সাপোজ মই কিবা এটা লৈ লৈছো সেট তো A বুজাইছে সাপোজ 1 2 তেন্তে A complement is equal to কি আহিব ইয়াৰ বাকি নথকা গিটা 8 নথকা গিটা 3 4 5 এগিটা আহে ঠিক আছে তাৰ মানে A হল তোমাৰ 1 2 আৰু এফালে 3 4 5 এগিটা আহি যাব ঠিক আছে তো এটো হল আমাৰ এটোৱে বুজাই A আৰু এটোৱে বুজাই A complement এখিনি হ'ব তোমাৰ A ইয়াত 1 আৰু 2 আহিছে ঠিক আছে ইয়াত 1 আৰু 2 আহিব আৰু বাকি A complement বাকি A পাৰ্টটো হ'ব blank পাৰ্টটো হ'ব A complement ঠিক আছে আৰু এজ এ হোল A আৰু A complement S হয় তো এটোই হল কনসেপ্ট কমপ্লিমেন্টারি ইভেন্টৰ এটোই কনসেপ্ট সেটত হয় না নহয়
তো এতিয়া তাৰমানে এইটোৱে কি বুজাইছে যদি আমি এটা ভাৰ্বেলি যদি ডেছক্ৰাইব কৰিবলৈ যাওঁ ইভেণ্ট এ তেন্তে আমি কি বুলি ক'ম যে ইভেণ্ট এটোৱে কি বুজাইছে ইভেণ্ট এ ডিনোটছ দ্য ইভেণ্ট অফ গেটিং নাম্বাৰ্ছ লেছ দেন 3 এণ্ড A complementar meaning to not getting numbers less than 3. That means greater than 2. The event of getting numbers greater than 2. A complementar meaning to. ঠিক আছে তো এনে ধৰণৰ মিনিং কনচেপ্টটো এইটো হয় তো এতিয়া যদি তুমি চোৱা A ইউনিয়ন A কমপ্লিমেণ্ট এতিয়া যদি তুমি A আৰু A কমপ্লিমেণ্ট দুইটাক জইন কৰি দিয়া দুইটা ইউনিয়ন মানে হৈছে জইন কৰা এড কৰা দেই সদায় ইউনিয়নটোৱে কি বুজায় প্লাছ কৰা বুজায় আৰু ইণ্টাৰছেকশ্যনটোৱে মাল্টিপ্লাই কৰাটো বুজায় ইনটু হয় ঠিক আছে চ' এতিয়া এ ইউনিয়ন এ কমপ্লিমেণ্ট যদি আমি এই দুইটা এ ইউনিয়ন এ কমপ্লিমেণ্ট যদি দুইটা জইন কৰি দিওঁ তেন্তে আমি কি পাম 1 2 3 4 5 তাৰমানে এছ পাম বুজি পাইছে নাই তো এ ইউনিয়ন এ কমপ্লিমেণ্ট ইজ ইকুৱেল টু এছ এইটো আমি তেনেধৰণেৰে লিখিম এতিয়া A intersection A complement তুমি A আৰু A intersection মাজত তুমি চেক কৰিবাচোন মই মোহাৰিয়ে পেলালো তোমালোকে চাবা A intersection A complement A আৰু A complementৰ মাজত কমন পইণ্ট কিবা আছে নেকি চেক কৰিবা তো তাত এটা কমন পইণ্ট নাথাকে তাৰমানে 5 ঠিক আছে সো A intersection A complement is equal to 5 তো দিস ইমপ্লাইজ দ্যাট যদি তোমাৰ ইভেন্টস কিটা তোমাৰ কি হয় ইন্টাৰসেকশনটো যদি 5 হয় হেতু কি মিনিং কৰে ইভেন্টস are mutually exclusive. Events are mutually exclusive. এতিয়া এই বস্তুটো লাহা both side তুমি probability লিখা probability of A union A complement is equal to probability of S এতিয়া A union A complement union আছে আকৌ আমি হে axiomatic definition or third axiom তুলে গুছি যাম ঠিক আছে so A union A complement is equal to আমি এই ৰিজাল্টটো মতে কি লিখিম probability of A plus probability of A complement ঠিক আছে আৰু probability of S is equal to 1 sure event or probability value সদায় 1 হয় impossible event or probability value সদায় 0 হয় তো probability of A plus probability of A complement is equal to 1 this implies that probability of A complement is equal to 1 minus probability of A hence proved this এটো এটা ৰিজাল্ট হয় এই ৰিজাল্টটো মনত ৰাখিবা probability of A complement is equal to 1 minus probability of A so এটো এটা ৰিজাল্ট নেক্সট আমি থাৰ্ড এক্সাম তুলে যাম third theorem to hobo tomar probability of theorem number 3 probability of A intersection B complement is equal to probability of A minus probability of A intersection B etu eta result hoy probability of A intersection B complement is equal to probability of A minus probability of A intersection B. Eto eta result mono rakhiba. So A intersection B complement A event tour meaning to ki asile mo last previous agor class of mo eto koi thua ase A intersection B complement or meaning to hoise verbally ami event to ami kom event A occurs but B does not occur. ঠিক আছে ঠিক হেদৰে আমি যদি এটো এনে ধৰণে লিখো A complement B বুলি যদি লিখো তেন্তে A ইভেন্টৰ মিনিংটো কি হ'ব যে ইভেন্ট B occurs but A does not occur ঠিক হেদৰে তুমি যদি এটো বস্তু এনে ধৰণে লিখা এবিলাকৰ ডেসক্ৰিপচনস ভাৰ্বেলি আমি ডেসক্ৰাইব কৰো সো A complement intersection B complementৰ মিনিংটো কি হ'ব যে ইভেন্ট neither A nor B occurs এটাও নহয় কোনোটোৱে নহয় so এবিলাকৰ মিনিং তেনে ধৰণে এতিয়া মই উলিয়াবলৈ গৈ আছো A intersection B complement ইভেন্টৰ ৰিজাল্টটো probability ভ্যালুটো কি হ'ব এই ৰিজাল্টটো আহে সো হেতু এটা তুমি কেনে ধৰণে কৰিবা চোৱা আকৌ সেটলে যাম হা ইয়াত সব সেটৰ সেট ইউজ কৰি আমি প্ৰবলেম বিলাক সলভ কৰিম তো হেতু S কিন্তু সবাদে A আৰু B কিন্তু মিউচুয়ালি এক্সক্লুসিভ ইভেন্ট নহয় কিন্তু দে মিউচুয়ালি এক্সক্লুসিভ হলে তো যদি ইভেন্ট গিটা মিউচুয়ালি এক্সক্লুসিভ হয় তেতিয়া A আৰু B যদি মিউচুয়ালি এক্সক্লুসিভ ইভেন্ট হয় তেতিয়া তো ৰিজাল্টটো 0 হৈ যাব ঠিক আছে মিউচুয়ালি এক্সক্লুসিভ নহয় কিন্তু তাৰ মানে কমন পাৰ্ট এটা আহিব ঠিক আছে এটো হল মোৰ কমন পাৰ্ট Suppose A to set হৈছে তোমাৰ A বুজাইছে B হৈছে এখিনি B ইভেন্টৰ আন্ডাৰত suppose A points খিনি আহিব A আন্ডাৰত এখিনি points আৰু A আৰু B মাজত কমন একিটা আছে ঠিক আছে এতিয়া
এই পাৰ্টটোৱে বুজাব তোমাৰ A ইণ্টাৰসেকশ্যন B জাস্ট ডটেড এৰিয়াটোৱে কি বুজাব জাস্ট ডটেড পাৰ্টটো দেই এই শেডেড পাৰ্টটোৱে কি মিনিং কৰিব A ইণ্টাৰসেকশ্যন B আৰু ডটেড পাৰ্টটোৱে কি মিনিং কৰিব A ইণ্টাৰসেকশ্যন B কমপ্লিমেণ্ট অৰ A minus B A intersection B complement আৰু এই ডটেড পাৰ্টটোৱে বুজাব A intersection B complement আৰু এই পাৰ্টটো ব্ল্যাঙ্ক পাৰ্টটোৱে কি মিনিং কৰিব A complement intersection B ঠিক আছে A আৰু B এবিলাকটো সব সাবসেট হয় এছৰ সাবসেট হয় তো আমি ভেন ডায়াগ্ৰাম ইউজ কৰি আমি এবিলাক ৰিপ্ৰেজেন্ট কৰিব পাৰো সো ভেন ডায়াগ্ৰামৰ থ্ৰু হেল্প লৈ যদি আমি বস্তুখিনি এনেধৰণে লিখো যদি মিউচুৱেল এক্সক্লুসিভ হয় দুটা সেপাৰেট আমাৰ আহিব কোনো কমন পইণ্ট নাহে তো সেপাৰেট আমি সাৰ্কেল পাম দুটা কিন্তু একিটা হৈছে মিউচুৱেলি এক্সক্লুসিভ নহয় ইভেন্টস কিটা কমন পাৰ্ট এটা আহিব হেকাৰণে সো A আৰু B তো এই পাৰ্টটো বুজাব জাস্ট অকল শেডেড পাৰ্টটো যেটো মই সেট কৰি থোৱা পাৰ্টটো এই পাৰ্টটো হ'ব তোমাৰ A ইণ্টাৰসেকশ্যন B যেটো কমন পাৰ্ট নেক্সট সোৱা ডটেড পাৰ্টটো জাস্ট এই ডটেড পাৰ্টটো দেই মানে এটো শেডেড পাৰ্টটো মাইনাস কৰি জাস্ট অকল ডটেড পাৰ্টটো ধৰিলে আমাৰ এই পাৰ্টটো মিনিং কৰিব A ইণ্টাৰসেকশ্যন B কমপ্লিমেণ্টাৰী বুজি পাইছা A intersection B complement আৰু এই ব্ল্যাঙ্ক পাৰ্টটো হ'ব অকল এই ব্ল্যাঙ্ক পাৰ্টটোক আমি দিনত ব্ল্যাঙ্ক পাৰ্টটোত আমাৰ কি আহিব A complement intersection B যিকিটা মানে আহিব ভ্যালু হেকিটা ইয়াত পৰিব ঠিক আছে এতিয়া এই ৰিজাল্টটো মই এটা প্ৰুফ কৰিম from the diagram ভেন ডায়াগ্ৰামটোৰ পৰা আমি কি দেখিছো A is equal to এতিয়া A বুলি কলে এই গুটে সাৰ্কেলটো দেই এই গুটে সাৰ্কেলটো কথা কৈছো মই A is equal to মানে দুটা পাৰ্টৰ ইউনিয়ন হৈ আছে A মানে এতিয়া মই ইয়াত মই যদি ডায়াগ্ৰামটোত মই যেটা দুটা পাৰ্ট শো কৰি থৈছো হে দুটা মতে মই এতিয়া A is equal to এই দুটা পাৰ্টৰ ইউনিয়নটো বুলি ক'ব লাগিব এটা পাৰ্ট হৈছে A intersection B complement A intersection B complement এটা পাৰ্ট আৰু এটা পাৰ্ট হৈছে A intersection B union A intersection B তো দুটা পাৰ্টৰ ইউনিয়ন এতিয়া A intersection B complement intersection A intersection B আচ্ছা ইউনিয়নটো যদি চাও এই দুইটা পাৰ্ট লগালে আমি A পাম ঠিক আছে এতিয়া মই ইউনিয়ন নহয় ইন্টাৰসেকশনটো চেক কৰিব কৈছো যদি ইন্টাৰসেকশনটো কমন এটা এই দুটাটো কমপ্লিটলি সেপাৰেট পাৰ্ট হয় ইয়াত থকা পইণ্ট গিটাটো ইয়াত নাই এতিয়া মানে অকল এই ডটেড পাৰ্ট এৰিয়াটোত থকা ভ্যালু নাম্বাৰ গিটা এই শেডেড পাৰ্টটোত নাথাকে বুজি পাইছানে আৰু কিন্তু এই দুইটা লগালে প্লাস কৰিলে ইউনিয়ন কৰিলে আমি A পাম এতিয়া হে কাৰণে কি হ'ব সোৱা এই ইন্টাৰসেকশনটো সদায় 5 হ'ব কাৰণ কমন একো নাথাকে এই দুইটা কমপ্লিটলি সেপাৰেটেড পাৰ্ট হয় সেপাৰেট হয় তো ইজ ইকুৱেল টু 5 তো যেতিয়া এটো 5 হৈছে তাৰ মানে কি বুজাইছে এবিলাকটো সব ইভেন্টছে তাৰ মানে A intersection B complement এটা ইভেন্ট হয় জিবাসা A intersection B এটা ইভেন্ট হয় A intersection B মানে কি বুজাইছে simultaneous occurrence of both A and B A intersection B complementary কি মিনিং কৰিছে ইভেন্ট A occurs but B does not occur B নাহে কিন্তু A আহিব A হ'ব A ঘটিব হেতু বুজায় তো এটা যেহেতু হেতু এই ইন্টাৰসেকশনটো এই দুইটা ইভেন্টৰ ইন্টাৰসেকশন পাৰ্টটো ইয়াৰ পৰা আমি কি দেখিছো 5 তো 5 মানে কি বুজাইছে মিউচুৱেলি এক্সক্লুসিভ সো ইভেন্টস A intersection B and A intersection B complement are mutually exclusive এতিয়া এই বস্তুটোলৈ আকৌ আহি যোৱা probability of A is equal to probability of A intersection B complement union A intersection B ঠিক আছে তো এতিয়া সোৱা আমি কি কৰিলো এ জাস্ট আগৰ স্টেপটোত আমি কি শো কৰি থৈছো যে A intersection B complement আৰু A intersection B দুইটা ইভেন্টে কি হৈছে মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট ঠিক আছে তো
এতিয়া এই এক্সমেটিক ডেফিনেশ্যনৰ এই থাৰ্ড এক্সামটো যদি আমি এটা ইউজ কৰোঁ, ইয়াত এটা ইউজ হ'ব, এপ্লাই কৰিব পাৰিম, কাৰণ দুইটা মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট আৰু আমাৰ এতিয়া ইয়াত কি আছে, ইউনিয়ন আছে, ঠিক আছে। চ' আমি এতিয়া কি লিখিম তেন্তে, এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট প্লাছ প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি, এইটো হ'ব ইউজিং এক্সমেটিক ডেফিনেশ্যন, ঠিক আছে। তো এতিয়া আমাক লাগে কি, অকল এই ইভেণ্টটোহে প্ৰবেবিলিটি লাগে, তাৰমানে এই ৰিজাল্টটো লাগে। তো প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট ইজ ইকুৱেল টু প্ৰবেবিলিটি অফ এ মাইনাছ প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি, এইটো হ'ল আমাৰ ৰিজাল্ট, হেন্স প্ৰুভড। তো আমাৰ কি পালোঁ তেন্তে, এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট ইভেণ্টৰ প্ৰবেবিলিটি ভেলুটো আমি কি লিখিম, প্ৰবেবিলিটি অফ এ মাইনাছ প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি। চ' এইটো এটা ৰিজাল্ট, মনত ৰাখিবা। নেক্সট তুমি চোৱা, ইয়াতে আৰু এটা ৰিজাল্ট তুমি পাবা, থিয়ৰাম নাম্বাৰ 4। মই এতিয়া লিখিছিলোঁ প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট, মই এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি যদি লিখোঁ, এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি ৰিজাল্টটো হ'ব প্ৰবেবিলিটি অফ বি মাইনাছ প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি। তো এইটো তেনেধৰণে আহিব। ঠিক সেইদৰে চেম প্ৰচিডিঅ'ৰ তোমালোকে এইটো বস্তু কৰিব পাৰা। চোৱা, এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি, তাৰমানে ইভেন বি অকাৰ্ছ এ ডাজ নট অকাৰ। তো তাৰ ৰিজাল্টটো হ'ব তোমাৰ প্ৰবেবিলিটি অফ বি মাইনাছ প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি। তো প্ৰচিডিঅ'ৰটো ছেম। তো তুমি ডায়েগ্ৰামটোৰ পৰা তুমি এতিয়া যদি বি পাৰ্টটো চোৱা, জাষ্ট বি পাৰ্টটোত কি আছে, এটাতো এইটো ব্লেংক পাৰ্ট এটা আছে আৰু এটা ছেডেড পাৰ্ট এটা আছে। তো তোমাৰ কি হ'ব, ছেডেড পাৰ্টটোত কি আছে, এ ইণ্টাৰছেকশ্যন বি আছে, বি মানে হৈছে এই দুইটাৰে কম্বাইন কৰিলে বি পাম আমি, ঠিক আছে। তো এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি, তো এইটো আহিলে। এতিয়া এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি, এতিয়া এই দুইটা পাৰ্টটোৱে কমপ্লিটলি ডিছজইণ্ট পাৰ্ট, ছেপাৰেটেড পাৰ্ট, দুইটা ইউনিয়ন কৰিলে আমি বি পাম, ঠিকেই বি পাম, কিন্তু কমন ইণ্টাৰছেকশ্যন পাৰ্টটো যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ এইটো আহিব, একো নাহে, ফাই, 0 আহিব, একো এটাও পইণ্ট নাহে। তো আমাৰ কি হ'ল, সেইকাৰণে এইটো ফাই হ'ল। দিছ ইমপ্লাইজ ডেট যেতিয়া এইটো ফাই আহিলে, তাৰমানে এইটোৱে কি বুজাইছে, ইভেন্টছ এ ইণ্টাৰছেকশ্যন বি এণ্ড এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি আৰ মিউচুৱেলি এক্সক্লুচিভ ইভেন্টছ। তো আমাৰ কি হ'ল, ইভেন্টছ কেইটা মিউচুৱেলি এক্সক্লুচিভ হ'ব। এতিয়া তুমি ইয়ালৈ গুচি যোৱা, প্ৰবেবিলিটি অফ বি ইজ ইকুৱেল টু প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি, ঠিক আছে। এতিয়া এই দুইটাৰ ইভেণ্ট হ'ল তোমাৰ মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট, জাষ্ট তুমি আগৰ ষ্টেপটোত তুমি শ্ব' কৰি থৈছা। তো আমি এইটো সেইকাৰণে এই থাৰ্ড এক্সামটো আমি যদি ইউজ কৰোঁ তেন্তে আমি কি লিখিব পাৰিম, প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি প্লাছ প্ৰবেবিলিটি অফ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি। দিছ ইমপ্লাইজ ডেট প্ৰবেবিলিটি অফ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি ইজ ইকুৱেল টু প্ৰবেবিলিটি অফ বি মাইনাছ প্ৰবেবিলিটি অফ এ ইণ্টাৰছেকশ্যন বি। এইটো এটা ৰিজাল্ট হয়। এইবিলাক ৰিজাল্ট ইউজ হৈ থাকিব, যেতিয়া আমি প্ৰব্লেম কৰিম নহয় তেতিয়া এইবিলাক ৰিজাল্ট ইউজ হৈ থাকিব। তো তোমালোকে ৰিজাল্টছবিলাক জানিব লাগিব, কিন্তু তাৰ আগতে জানিব লাগিব ইভেণ্টটো কি, চিয়'ৰ ইভেণ্ট, চাৰ্টেন ইভেণ্ট, মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট, ডিপেণ্ডেণ্ট ইভেণ্ট, ইণ্ডিপেণ্ডেণ্ট ইভেণ্ট, কি ইভেণ্টটো কি একচুৱেলি। মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট হ'লে আমাৰ কি হয়, ইণ্ডিপেণ্ডেণ্ট হ'লে, ডিপেণ্ডেণ্ট হ'লে সেইবিলাক আহি থাকিব, সেইবিলাক আমি নেক্সট ক্লাছত আমি কৈ আছোঁ, ডিছকাছ কৰিম মই সেইখিনি। চ' আমাৰ তেনেধৰণে এইটো এটা ৰিজাল্ট হয়, ঠিক আছে। এনেই চাব, যদি এনি টু ইভেণ্ট হয় তেতিয়াহ'লে আমাৰ এই কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি ইভেণ্টৰ প্ৰবেবিলিটি ভেলুটো আমি এইটো ইউজ কৰিম, যেতিয়া প্ৰব্লেম ছল্ভ কৰিবলৈ যাম, নিউমেৰিকেল কৰিবলৈ গ'লে আমি এইটো কৰিম। নেক্সট আৰু এটা থিয়ৰাম আছে, থিয়ৰাম নাম্বাৰ 5. If A contains in B, then probability of A less than equals to probability of B. এইটো এটা থিয়ৰাম হয়। probability of A less than equals to probability of B. এইটো S, এইটো হ'ল suppose A contains in B,
তাৰমানে এইটো বি বিৰ মাজত তোমাৰ এ সোমাই আছে হা বিটো মানে এ সোমাই আছে তো তোমাৰ এইটো হ'ল তোমাৰ এ ঠিক আছে এতিয়া তেন্তে এই ব্ল্যাঙ্ক পাৰ্টটো আমাৰ কি আহিব ব্ল্যাঙ্ক পাৰ্টটো আমাৰ কি আহিব বি ইন্টাৰসেকশন এ কমপ্লিমেন্ট বি ইন্টাৰসেকশন এ কমপ্লিমেন্ট জাস্ট এই ব্ল্যাঙ্ক পাৰ্টটোক আমি কিহেৰে ডিনোট কৰিম জাস্ট এই ব্ল্যাঙ্ক পাৰ্টটো বি মানে হৈছে এ আৰু বি মানে হৈছে গুটেটো বি মানে হ'ব তোমাৰ তো বি from the diagram b is equal to তুমি কি লিখিব পাৰা b মানে হ'ব তোমাৰ দুটা পাৰ্টৰ কম্বিনেশনটো মানে দুটা পাৰ্টৰ হেৰিটো ইউনিয়নটো এটা পাৰ্ট a আহিব আৰু এটা a ব্ল্যাঙ্ক পাৰ্টটো আহিব তাৰ মানে a ইউনিয়ন b ইন্টাৰসেকশন a কমপ্লিমেন্ট তো এটো হ'ব তোমাৰ b ডায়াগ্ৰামটো তাৰ মানে এটো কি বুজাইছে ইফ a contains in b যদি এটো এনে ধৰণে থাকে a contains in b then probability of a less than equals to probability of b event a probability value to b event or probability value কে less বা equal হ'ব সদায় হেতু সো হেতুকে এটা প্রুফ কৰিব কৈছো সো from the diagram তো ডায়াগ্ৰামটোৰ পৰা আমি এটা b is equal to এটো পালো ঠিক আছে b মানে হৈছে a shaded part আৰু blank part টোৰ ইউনিয়নটো নেক্সট তুমি চোৱা a intersection b intersection a complement is equal to 5 হ'ব কাৰণ এই দুটা কমপ্লিটলি সেপাৰেটেড পাৰ্ট হয় সেপাৰেট হয় ডিসজয়েন্ট হয় ইয়াত থকা এই দুগুটেখিনি মিলাই b টো আহিব কিন্তু এই পাৰ্টটো যেগিটা পইণ্ট পৰিব আৰু এই শেডেড পাৰ্টটো যেগিটা পইণ্ট থাকিব হেগিটা ইন্টাৰসেকশন ললে আমি কমন পইণ্ট নাপাওঁ তো এটো হ'ব 5 সো যেহেতু এটো সিন্স a intersection b intersection a complement is equal to 5 therefore the events A and B intersection A complement are mutually exclusive. এবিলা হ'ব তোমাৰ mutually exclusive event হ'ব. So mutually exclusive হোৱাৰ কাৰণে the next চোৱা একো এটুলে গুচি যোৱা probability of B is equal to probability of A union B intersection A complement. This implies that probability of B is equal to probability of A plus probability of B intersection A complement. তাৰমানে কি হৈছে চোৱা এই দুটা ইভেন্ট তোমাৰ মিউচুয়ালি এক্সক্লুসিভ ইভেন্ট সো এই ডেফিনিশনটো মতে আমাৰ এক্সোমেটিক ডেফিনিশনৰ মতে এই ইউনিয়ন আছে সো আমি কি কৰিলো দুইটা সেপাৰেট কৰি দিলো probability of A আৰু দুটা ইভেন্ট এটা ইভেন্ট A আৰু এটা হৈছে B intersection A complement তো দুইটা ইভেন্টক আমি কি কৰিলো সেপাৰেট কৰি দিলো probability of A plus probability of B intersection A complement এতিয়া আমি প্রুফ কৰিব লাগে কি probability of A less than equals to probability of B এতিয়া চোৱা আমি কি পাইছিলো probability value টো কেতিয়াও নেগেটিভ হ'ব নোৱাৰে এক্সোমেটিক ডেফিনিশন মতে probability value cannot be negative মানে probability value কেতিয়াও নেগেটিভ হ'বই নোৱাৰে আৰু সদায় 0 আৰু 1 ৰ মাজতে থাকিব ঠিক আছে সো এতিয়া চোৱা কাৰণ এই গোটেই ভ্যালু বিলাক এই গোটেই কিটা পাৰ্টে আমাৰ কি হ'ব এটা এটা পজিটিভ ভ্যালু পাম তিনিটা পাৰ্টে পজিটিভ হ'ব কাৰণ দুটা এতিয়া চোৱা তুমি যেটা দুটা পজিটিভ ভ্যালু প্লাস কৰি এটা পজিটিভ ভ্যালু পাব লাগে তুমি দুইটা পজিটিভ ভ্যালু দুটা পজিটিভ আৰু তুমি কৰিছা কি অপাৰেশনটো কি কৰিছা এডিশন কৰিছা 8 কৰিছা তো দুটা পজিটিভ ভ্যালু তুমি যেটা 8 কৰিছা তেন্তে তুমি ডেফিনেটলি এটা পজিটিভ ভ্যালু আহিব এতিয়া তেন্তে যেতিয়া তোমাৰ এই দুইটা পাৰ্টে পজিটিভ আৰু তুমি প্লাসে কৰিছা তেন্তে তোমাৰ এই পাৰ্টটো তোমাৰ ডেফিনেটলি গেটাৰ হ'বই বা ইকুৱেল হ'ব পাৰে যদি probability value 0 হ'ব পাৰে যদি এটো পাৰ্ট 0 হয় তেন্তে যদি এই থাৰ্ড পাৰ্টটো যদি 0 হয় তেন্তে আমাৰ এই দুইটা পাৰ্ট ইকুৱেল হ'ব ঠিক আছে যদি probability value সদায় 0 আৰু 1 ৰ মাজত থাকে ফাৰ্স্ট পইণ্টে আৰু এটো কেতিয়াও নেগেটিভ হ'ব নোৱাৰে 0 1 ৰ মাজত থাকে বা 0 হ'ব পাৰে 0 হ'ব পাৰে যদি 0 হয় যদি এটো ভ্যালু 0 হয় তেন্তে মোৰ এই ৰিজাল্ট এই ভ্যালু দুটা ইকুৱেল হ'ব ঠিক আছে আদাৰৱাইজ আমাৰ কি হ'ব probability of B ভ্যালুটো এই লেফট সাইডৰ এই B ভ্যালুটো সদায় গ্ৰেটাৰ হ'ব গ্ৰেটাৰ কিয় হ'ব কাৰণ তুমি এটো এটা পজিটিভ ভ্যালু এটাহে তুমি প্লাস কৰিছা তো ডেফিনেটলি এটো লগত এটো তোমাৰ কি হ'ব এই ভ্যালুটো পজিটিভ দুটা পজিটিভ ভ্যালু প্লাস কৰিছা তো এই পাৰ্টটো গ্ৰেটাৰ আহিবই চাবা তো আমি কি কৰিলো তেন্তে আমি কি বুলি লিখিব পাৰো probability value cannot be negative since probability value cannot be negative therefore তুমি এটো লিখিবা since probability value cannot be negative
therefore আমি কি বুলি ক'ব পাৰোঁ probability of b এই b ভ্যালুটো নিগেটিভ হ'ব নোৱাৰে কিন্তু যদি এইটো ভ্যালু 0 হয় এই থাৰ্ড যেটো ইভেন্টৰ probability ভ্যালুটো যদি 0 হয় তেন্তে মোৰ এটো ইকুৱেল হ'ব probability of a হয়তে ইকুৱেল হ'ব যদি এটো ভ্যালু 0 হয় 0 কান হ'ব পাৰে তো এটো যদি 0 হয় তেন্তে মোৰ এটো ইকুৱেল হ'ব আৰু যদি 0 নহয় ইয়াত যদি এটা ভ্যালু থাকে তেন্তে এটো এটা পজিটিভ ভ্যালু তো দুটা ভ্যালু প্লাস কৰিলে তেন্তে আমাৰ কি আহিব এই ভ্যালুটো গেটাৰ আহিবই ইকুৱেলো হ'ব পাৰে বা গেটাৰ হ'ব পাৰে সেইকাৰণে আমি এজ এখন কম্বাইন কৰি মই কি লিখিলো probability of b greater than equals to probability of a এই পাৰ্টটো সদায় গেটাৰ হ'ব এটুকে ঠিক আছে তো এটো এটা থিওৰাম সো আমি আজি কি পালো কেটা থিওৰাম পালো ফাৰ্স্ট থিওৰাম ডিসকাস কৰিলো ফাৰ্স্ট তো আছিলে যে ইম্পসিবল ইভেন্টৰ probability value 0 হয় probability of complementary event to কি হ'ব suppose event to a then the probability of a complement is equal to 1 minus probability of a তাৰ পিছতে এটা ইভেন্ট আছিলে probability of a intersection b complementary result probability of a intersection b complementary meaning to হৈছে যে a intersection b complement event meaning হৈছে event a occurs but b does not occur আৰু তাৰ result হ'ল probability of a minus probability of a intersection b তাৰ পিছতে এটো পাইছো যদি if a contains in b then probability of a less than equals to probability of b thank you